নৃপতিবৃন্দ সম্পাদন হল মোৰ যজ্ঞৰ কাৰ্য বাকী আছে মাথো যজ্ঞক পূৰ্ণাহুতি দিয়া হে শিৱ ভক্ত দেৱতা মণ্ডলী নকৰা নেকি তোমালোকে সেই শিৱৰ বন্ধনা মহাবাণীকে এতিয়াও জয়ী হল বুলি যদি শিৱই উপস্থিত নাথাকে যজ্ঞ নহব পুৰণ দেৱতা মণ্ডলী এতিয়াও মনোৰথ মোৰ তোমালোকৰ নহল বিদিত বাহক শিৱহীন মহাযজ্ঞ তোমাৰ কদাপিতো নহব বাহক কিদৰে সম্পাদন হয় শিৱহীন মহাযজ্ঞ এই বাহক যজ্ঞকৰ্তা নিচে মই দক্ষ প্ৰজাপতি তোমালোকে তাৰ নিমিত্তে চিন্তা কৰাৰ কোনো নেদেখো কাৰণ বাহক নলব মোৰ সন্মুখত সেই ভঙা শংকৰৰ নাম অতিশয় ঘৃণ কৰোঁ মই এতিয়াও হোৱা নাই যজ্ঞত পূৰ্ণ আহুতি দিবৰ এতিয়াও অহা নাই যজ্ঞৰ দেৱতা কোন তই কাৰ অনুমতি লৈ মোৰ এই যজ্ঞস্থলীত কৰিছ প্ৰৱেশ কিয় ইমান সোনকালে পাহৰিলা কন্যা তোমাৰ মই তোমাৰ কন্যা সতী আহিছো দৌৰিকো যজ্ঞৰ বাৰ্তা শুনি নাই মোৰ আজি কোনো নিজ দোষিতা সতী মোৰ মৰিল সিদিনাই যিদিনা এই পিতৃক অৱমাননা কৰি মিলিত হৈছিল তাই সেই ভূতৰ লগত তাই সতীৰ আত্মা হৈ পদাৰ্পণ নকৰিবি মোৰ এই যজ্ঞস্থলীত আঁতৰিছা মোৰ সন্মুখৰ পৰা কিয় আজি কৈছা তুমি ইমান বিহাসিনী নলবি মোৰ সন্মুখত আৰু সেই শংকৰৰ নাম দেৱতা সি শংকৰ আঁতৰিছা মোৰ সন্মুখৰ পৰা পুত্ৰ তুল্য মোৰ পানৰ আহিছে মোৰ কবে কব যজ্ঞ পূৰ্ণময় কৰিবলৈ তোৰ এই ভূত পেট সকলোকে লৈ আদৰ হৈছ সন্মুখৰ পৰা তুমিয়ে কোৱাচোন পিতা পত্নীৰ আগত স্বামী নিন্দা শুনিলে কোন পত্নীয়ে সহ্য কৰিব পাৰে সেইবাবে মই বাৰম্বাৰ কৰো অনুৰোধ তুমি জানে
ধৈর্য ধরে থাকা দুইজন মনে আবশ্যকে নিজে ইউটিউব কপি কইরা কি কর অতিরে কি কর খবর দাম্ভিক জ্ঞান চক্ষুরে বিশ্ব চরাচৰ দূৰ মোৰ সন্মুখৰ পৰা এই মুহূৰ্ততে গুচি যাম নাহিম উভতি আৰু য'ত নাই স্বামী নিন্দা য'ত নাই তপস্যাৰ অখণ্ড ধাৰণ তালৈকে গুচি যাম মই হে মোৰ দেৱতা পালন তোমাৰ কথা নুশুনি আজি হাতে পাৰ্বতী স্বামী নিন্দা শুনি আজি দেহ মোৰ হ'ল অন্তিম সময়ত তুমি যদি অভাগীৰ যুগে যুগে জন্মে জন্মান্তৰে তোমাকেই যেন স্বামী ৰূপে পাওঁ বিদায় প্ৰভু বিদায়